এই যুৱকজনৰ নাম টিংকু শইকীয়া। পেছাগতভাৱে এগৰাকী ঠিকাভিত্তিক টেট শিক্ষক। পৰিবাৰ আৰু ৩ বছৰীয়া কন্যাৰ সৈতে এখন সুখৰ সংসাৰ। টিয়কনগৰৰ ঐচ্যুত মাৰ্গৰ নিবাসী টিংকু শইকীয়া ২০২১ চনৰ পৰাই লিভাৰৰ সমস্যাত ভুগি আছিল। শেহতীয়াকৈ উন্নত চিকিৎসাৰ বাবে সুদূৰ হায়দৰাবাদত চিকিৎসা কৰিবলৈ যাওঁতে তেওঁৰ লিভাৰৰ ৯০% বিকল হৈ পৰিছে বুলি অৱগত হোৱাৰ পিছত এতিয়া হঠাৎ পৰিয়ালটিলৈ ঘোৰ অমানিশা নামি আহিছে। এগৰাকী ঠিকাভিত্তিক শিক্ষক হিচাপে কৰ্মৰত টিংকু শইকীয়াই ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ স্থল। তেওঁৰ লগতে মাতৃও ৰোগীয়া হৈ বিচনাত আছে। পৰিবাৰ আৰু ৩ বছৰীয়া সন্তানৰ মুখলৈ চাই তেওঁ জীয়াই থকাৰ আশা কৰিছে। চিকিৎসকে তেওঁক অতি সোনকালে অস্ত্ৰোপচাৰ কৰিবলৈ আহ্বান জনাইছে, যাৰ বাবে তেওঁক এতিয়া প্ৰয়োজন ৩৫ লক্ষাধিক টকা। ইমান টকা তেওঁৰ বাবে সপোনৰ অগোচৰ। সেয়ে এতিয়া পৰিয়ালটোৰ মুখলৈ চাই ৰাইজৰ পৰা কিঞ্চিত সহায় বিচাৰিছে টিংকু শইকীয়াই। পৰিয়ালটিৰ লগত যোগাযোগ কৰিব বিচাৰিলে 9101379056 নম্বৰত আৰু ষ্টেট বেংকৰ একাউণ্ট নম্বৰ 300601325557 নম্বৰ আৰু IFSC কোড SBIN000171 নম্বৰত আৰ্থিক সহায় আগবঢ়াব পাৰিব। মোৰ নাম টিংকু শইকীয়া। মই বৰ্তমান এজন কণ্টেক্সুৱেল শিক্ষক হিচাপে কাম কৰি আছোঁ। ২০২১ চনৰ পৰা মই লিভাৰৰ সমস্যাত ভুগি আছোঁ আৰু তেতিয়াৰ পৰা মই দৰৱ খাই পেলাই চলি আছিলোঁ। কিন্তু শেহতীয়াকৈ দৰৱৰ পৰ্যায় এইখিনি শেষ হ'লগৈ। এতিয়া দৰৱে কাম তেনেকৈ নকৰা হ'ল। এতিয়া অতি সোনকালে মই অপাৰেশ্যন কৰিব লাগে। ছেপ্টেম্বৰৰ ১৫-১৬ তাৰিখৰ ভিতৰত ট্ৰেন্সপ্লেণ্ট কৰিব লাগে আৰু তাৰ কাৰণে মই এটা বৃহৎ অৰ্থৰ প্ৰয়োজন। প্ৰায় হস্পিটেলতে মই জমা দিব লাগে ৩৫ লাখ টকা। গতিকে ইমানখিনি এমাউণ্ট মোৰ দ্বাৰা কণ্টেক্সুৱেল শিক্ষক এজন যোগাৰ কৰাটো অলপ কঠিন হৈ গৈছে। গতিকে অলপ নহয়, আচলতে বহুত কঠিন হৈ গৈছে। গতিকে ঘৰখনত উপাৰ্জন কৰা বেলেগ উৎসও নাই। এই ছোৱালীজনীও আছে, মাৰো গা বেয়া। আজি ২ মাহ ধৰি, ২ মাহতকৈ বেছিয়ে হৈছে, মাৰো গা বেয়া। গতিকে ৰাইজৰ পৰা যদি অকণমান সাহাৰ্য কিবা এটা পাওঁ তেতিয়াহ'লে মোৰ অকণমান সহায় হয়, ধৰক বাচি থকা আৰু যদি ছোৱালীজনীৰ মুখলৈ চাই আৰু ৰাইজে অকণমান যদি সহায় কৰে তেতিয়া অপাৰেশ্যনটো কৰি অন্ততঃ বাচি থাকিব পাৰিম। নহ'লে মোৰ দ্বাৰা জটিলেই হৈছেগৈ। অসম আদিত্য টিয়ক।